ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰৰ মহাশিৱৰাত্ৰী পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন তিনিদিনীয়াকৈ আয়োজিত শিৱৰাত্ৰী পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনৰ কাৰ্যসূচী বিশাল শোভাযাত্ৰা আৰু জল আহৰণেৰে শুভাৰম্ভ কৰা হয়। শোভাযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্যদেৱে। এই ক্ষেত্ৰত কম যে ৰাইজৰ সম্পূৰ্ণ আমি সহযোগিতা পাইছোঁ। ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰ উন্নয়ন ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পূৰ্ণ কাৰ্যসূচী আমি হাতত লৈ আগবাঢ়িছোঁ। যোৱাকালিৰ কাৰ্যসূচীখিনি সফলতাৰে পাৰ হৈছে। আজি ৰাতিপুৱাৰ পৰা ভক্তবান ৰাইজ ইয়াত আহিছে আৰু তেওঁলোকে চাকি বন্তি ধূপ লগাই শিৱ বাবাৰ ওপৰত তেওঁলোকে আৰাধনা কৰিছে। লগতে অলপ আগতে আপুনি দেখিলেই যে সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰা আৰু লগতে জল আহৰণ কাৰ্যসূচী আমাৰ ভাগৱতীপাৰাৰ পৰা আৰম্ভ হৈছে। শিৱ মন্দিৰৰ পৰা ঘোঁৰাপাৰা ৰাইজগড়ৰ পুখুৰীলৈ তাৰ পৰা জল আহৰণ কৰিব আৰু ইয়াৰ পিছত আছে আমাৰ গধূলি নাম প্ৰসংগ আছে আৰু তাৰ পিছত ৰাতিৰ বিভিন্ন কাৰ্যসূচী আমাৰ হাতত আছে। ভক্তিমূলক গীতৰ কাৰ্যসূচী আছে আত্মাৰ দিশ ওপৰত আৰু ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু ৰাইজে সম্পূৰ্ণ সহযোগিতা কৰিছে। তেওঁলোকৰ সহযোগিতাত আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। অহাকালি আমাৰ থাকিব আয়তীসকলৰ নাম প্ৰসংগ থাকিব, তাৰপিছত স্থানীয় আমাৰ চৈতলী নাম থাকিব, তাৰপিছত গধূলি আমাৰ 8 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া থাকিব। সাংস্কৃতিক সন্ধিয়াত বিভিন্ন আমাৰ স্থানীয় শিল্পীসকলে গীত পৰিৱেশন কৰিব। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.